धर्मस्य ग्लानिर्भवति भारत अभिधानम् अधर्मस्य तदात्मानं सृजम्यहम् মই কোন মই ইয়াৰ আগতে ক'ত আছিলো মই কিয় পৃথিৱীলৈ আহিলো কি কৰিবলৈ আহিলো ইয়াৰ আগত মই ক'ত আছিলো ইয়াৰ পাছত মই কলৈ যাম এইবিলাকৰ নামত আত্মতত্ত্ব বা আত্মজিজ্ঞাসা ইয়াৰে নাম আত্মতত্ত্ব বা আত্মজিজ্ঞাসা সাধুচরণ দাস বোলা মানুষজন কোন 10টা ইন্দ্রিয় যুক্ত এই সাধুচরণ দাস বোলা মানুষজন ভিতৰত কোন আছে আপনার ভিতৰত কোন আছে এইটো যিটো পুৰুষৰ আত্মবোধ নিজক যদি চিনি পোৱাৰ যিটো প্ৰক্ৰিয়া ভগৱন্তক ভক্তি কৰিলে মানুহৰ আত্মতত্ত্ব বা আত্মবোধটো নিজৰ বিষয়ে জ্ঞানটো আহৰণ কৰিব পাৰিব এয়া মহাপুৰুষ মাধৱদেৱৰ সিদ্ধান্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে বিলয় ভগৱন্তক ভকতি কৰিলে ভগৱন্তক ভকতি কৰিলে ঈশ্বৰৰ কৃপা আহে ঈশ্বৰৰ কৃপা আহিলে ঈশ্বৰৰ কৃপাৰ ফলত আমাৰ আগত যিখন মায়াৰ পৰ্দা আছে সেই মায়াৰ পৰ্দাখন আঁতৰি যায় আৰু হৃদয়ত থকা পৰমাত্মাৰ লগত জীৱাত্মাৰ সম্পৰ্ক ঘটে এইটোৱে হ'ল পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদী কৃষ্ণৰ সেৱাত যেবে কুশয় অহংকাৰ ভয় এই মানে গীতাৰ ঋণ নয় কৃষ্ণৰ কৃপাত যেবে কুশয় অহংকাৰ ভয় এই মানে গীতাৰ ঋণ নয় মাধৱদেৱ পুৰুষে কৈছে 700 শ্লোকেৰে লিখা 700 শ্লোকেৰে কুৰুক্ষেত্ৰ ৰণাংগনত বিশ্ববিজয়ী বীৰ সব্যসাচী ভগৱন্ত বাসুদেৱ কৃষ্ণই যি শ্লোক গাইছিল 700 শ্লোক যাৰ নাম গীতা ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্রে সমাবেতায় যুযুৎসবা মামেকা পাণ্ডবাচ্চৈব কিং কুর্বতি সঞ্জয় ইয়াত আৰম্ভ হৈছে গীতাখন এইটো গীতাৰ প্ৰথম শ্লোক আৰু গীতাখন শেষ হৈছে ক'ত কৃষ্ণই সুধিলে অৰ্জুন তোমার সমস্ত গীতার কথা মই কলু তুমি কথাবোৰ বুঝি পালানে মই কোৱা মতে তুমি পঢ়িবানে একো নামাতি মনে মনে অর্জুনে পেলাই দিয়া ধনুকাৰ পুনৰ হাতত তুলি লৈ অর্জুনে কৈছে জানামি ধর্মম না প্রবৃত্তিঃ জানামি ধর্মহম না নিবৃত্তিঃ মই ধর্ম কি জানো কিন্তু মোর মনটো ধর্মত প্রবৃত্ত নহয় মনটো মোর ধর্মত নালাগে অধর্ম মই জানো কিন্তু অধর্মৰ পৰা মোৰ মনটো আঁতৰি নাহে মোৰ মনটো অধৰ্মৰ পৰা আঁতৰি নাহে ইয়াৰ ব্যাখ্যা মাধৱদেৱ পুৰুষে কৈছে ধর্ম কো জানো মই তথাপি প্রবৃত্তি নাই অধর্ম তো নয় অনিবৃত্তি
ভাৰতবৰ্ষৰ নাই কমেও 1000 মান গীতা ভাষ্যকাৰ আছে। ভাৰতবৰ্ষৰ 1000 গীতা ভাষ্যকাৰৰ কোনেও জানামি ধৰ্মম নসহ প্রবৃতি, জানামি ধর্মম নসহ নিবৃতি, এই শ্লোকৰ ব্যাখ্যা মাধৱদেৱ পুৰুষৰ নিচিনা কোনো 1000 ভাষ্যকাৰে ভাৰতবৰ্ষত দিব পৰা নাই। শংকৰাচাৰ্যই পৰা নাই, ৰামানুজাচাৰ্যই পৰা নাই, গোপিকা বল্লভাচাৰ্যই পৰা নাই, মাধৱাচাৰ্যই পৰা নাই, ভাৰতবৰ্ষৰ সন্তসকলে পৰা নাই, মাধৱদেৱ মহাপুৰুষে পাইছে। অৰ্থাৎ মনে মনে অস্ত্ৰখন লৈ অনুখন লৈ কৃষ্ণই কথা বলে তেওঁ কি কলে, হে প্ৰভু, হয় মই জানো, ধৰ্মক জানো, মই কিন্তু ধৰ্মত মনটো বৰ নালাগে, অধৰ্মক মই বুঝো, কিন্তু অধৰ্মক মই এৰাই চলিব নোৱাৰো। কিন্তু হে কৃষ্ণ, হে যদুপতি, হে বাসুদেৱ, হে ঋষিকেশ, এতিয়া মই আৰু এইবাৰ বুজিবলৈ চেষ্টা নকৰো। এতিয়াৰ পৰা তুমি মোক যি কৈছা, যি কৰিবলৈ কবা মই তাকে কৰিম। যি আদেশ দিবা মই বিনা বাক্যে তাক পালন কৰিম। নিশ্চিত হোৱা তুমি যেন পৰাই বাহা চাবি ঋষিকেশ কৰিব দেব। হে প্ৰভু, অকল ইয়াৰ লগত এটা কাহিনী জড়িত আছে। এসময়ত 18 জন পণ্ডিতে একেলগে স্বামী ব্ৰহ্মানন্দৰ নেতৃত্বত শংকৰদেৱৰ লগত তৰ্ক কৰিব আছিল। এই খবৰটো তেওঁ শংকৰদেৱক কোৱাকে এমাহ আগতে কাশীৰ পৰা পঠিয়াই দিছে। নেতৃত্ব কৰিছে পঞ্চমুখৰে। খবৰ দিছে শংকৰদেৱক যে আমি কিছু পণ্ডিত গৈ আছো তোমাৰ লগত বাদ কৰি। মাধৱদেৱ পুৰুষে খবৰ শুনি শংকৰদেৱক দিছে। তেতিয়া শংকৰদেৱে কৈছে, এই বৰাৰপু, এই পণ্ডিতসকলে মোৰ লগত কি বাদ কৰিব? কাশীত পৰি অহা পণ্ডিতসকলে কি বাদ কৰিব? যুজক আই ভাগৱতে চাই, তেহে পুজো তার মনি খায়। পণ্ডিতে পরে শাস্ত্র মাত্র হার ভকতে লিয়ে, অন্তর জল সুতয় কমল মধু মধু করে দিয়ে। আয় বলার পর মাধবদেব পণ্ডিতে পরয় শাস্ত্র মাত্র, পণ্ডিতে মাত্র শাস্ত্র পড়ে, পড়ি তার কি পায়? শাস্ত্র পড়ি তার যিটো গভীর রস, এই রসটো নাপায়। কি পায়? উপৰুৱা জ্ঞানটোহে লাভ কৰে। পণ্ডিতে পড়য় শাস্ত্র মাত্র, সার ভকতে লিয়ে, কিন্তু সাৰটো ভকতসকলেহে পায়। অন্তর জল সুতয় কমল মধু মধু করে দিয়ে। অন্তর জল সুতয় কমল, গভীর পানির তলত পদুমফুলৰ জন্ম হয়। মাছ মগৰ আদিয়ে তার তলে তলে ঘুরি ফুরে, কিন্তু পানির গভীর পানির পদুমফুলৰ জন্ম হলেও সি কিন্তু পানীৰ তলত কেতিয়াও নুফুলে। পানীৰ ওপৰলৈ আমি তেতিয়া ফুলিব। অন্তর জল সুতয় কমল যেতিয়া ওপৰলৈকে ফুলে মধু মধু করে পিয়ে। যদিও পানীৰ মাজতেই পদুম ফুলটোৰ জন্ম হল, পানীত থকা প্ৰাণী সমস্তই মধুকৰ, ফুলত থকা মধুৰ লাভ নকৰিলে। লাভ কৰিলে কোনে? মধুকৰ সকলে ওপৰলৈকে অহাৰ লগে লগে মৌ মাখিসকলে তাৰ মধু পান কৰিবলৈ পায়। এই কৰাৰ এই পণ্ডিতসকলে একো কৰিব নোৱাৰে। দিনবোৰ গ'ল, এমাহ সময় আহি পালে শংকৰদেৱে পাহৰিলে, মাধৱদেৱেও পাহৰিলে। আহি চন্দেৰী যি শংকৰদেৱৰ ঠাই না,
সুন্দৰীয়ে পাত বাউখিনি ঘাটত কাপোৰ ধুই আছিল। আই সুন্দৰী পাত বাউখিনি ঘাটত কাপোৰ ধুই থাকোঁতে কণ্ঠফুকনৰ নেতৃত্বত ব্ৰহ্মাণ্ডকে আদি কৰি 18 জন পণ্ডিতে 3খন নাৱত শাস্ত্ৰ বজাই কৰি লৈ আহি ঘাটত নাও ৰাখিছে। ৰাতি কণ্ঠফুকনে শুনিছে, কাপোৰ দেখা নাই পাৰত খুব প্ৰভাততে দেখিছে যে বুঢ়ী এজনে কাপোৰ দি আছে। এই বুঢ়ী, তই এই শংকৰক চিনি পাৱ নেকি? বোলে কোন শংকৰ? বোলে পুত্ৰ শংকৰ। এই পুত্ৰ কুলৰ শংকৰক চিনি পোৱা নেকি? বোলে হয় পাওঁ। গুৰুসকলনো কিয় শংকৰক বিচাৰিছে? বোলে এইবোৰ দেখা নাই, এইবোৰ ৰজস্ব কিতাপ নাও ভৰ্তি কৰি মই গংগাৰে আহি ব্ৰহ্মপুত্ৰত কৰি ইয়ালৈকে লৈ আহিছো, পাখিৰ পৰা লৈ আহিছো। বোলে কিয় বা গুৰুসকলে বা কিয় এইবোৰ লৈ আহিছে? চন্দিলে সুধিলে। বোলে আমি শংকৰৰ লগত বাস কৰি। বোলে কি বিষয় বা বাস কৰি গুৰুসকলে? বোলে বাস কৰিম গীতাক লৈ, গীতাক লৈ বাস কৰিম, গীতাক লৈ মই শংকৰদেৱৰ লগত তৰ্ক কৰি আমি সেইকাৰণে আহিছো। তেতিয়া সুন্দৰী আইয়ে কৈছে, হে গুৰুসকল, গীতাক লৈনো কি বাস কৰিব? ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদী নিলয় কৃষ্ণৰ কৃপা নিজে কুশয় সংসাৰ বয় এই মানে গীতাৰ নিৰ্ণয়। হে গুৰুসকল, কি যুদ্ধ কৰিব আপোনালোকে গীতাক লৈ? পণ্ডিতসকলে ভাবিছে 700 শ্লোকৰ গীতা, 18 অধ্যায়ৰ গীতা, ধৰ্মক্ষেত্রে পুরুষেত্রে আরম্ভ হই জানামি ধর্মম নস প্রকৃতি শেষা। এই মস্ত গীতাখন যিবিলাকে কাশীত যেতিয়া গুৰুকুলত পঢ়িব লাগে, খালি গীতাই 3 বছৰ তেওঁবিলাকে অধ্যয়ন কৰে। এজনী কাপোৰ ধোৱা তিৰোতাই 4 বাক্যৰ মাজত সমগ্ৰ 700 শ্লোকৰ গীতা কি কৰে? যে গুৰুসকল, গীতানো কি? ভগৱন্তক ভকতি কৰিলে ভগৱন্তই কৃপা কৰে। ভগৱন্তৰ কৃপা আহিলে তেওঁ কোন তাৰ বুজি পায়। তেওঁ তাক বুজি পোৱাৰ পাছত তেতিয়া তেওঁৰ মৰিবলৈ মৃত্যু ভয় নাথাকে। আমাৰ সকলোৰে মৰিবলৈ ভয় আছে, কিন্তু ঈশ্বৰৰ কৃপা পোৱা জন তেতিয়া মৃত্যুক জয় কৰি মৃত্যুঞ্জয় হয়।